মানে কথাটো গম পাইছ নাই ভালেই হ'ল এই জুবিনক মানে পদ্মশ্ৰী সন্মানটো নিদিলে যেন ভালেই হ'ল কাৰণ কেলৈ এই মদাহী নহয় জানো মানে মদাহীয়ে তাক আৰু পদ্মশ্ৰী সন্মান দিয়েনে ভালেই হ'ল এনেকৈ যোনকেইটাই কৈ আছ মই সঁচা কথা কৈছোঁ যোনকেইটাই কৈ আছোঁ জুবিন দাক এনেদৰে মই কিন্তু সঁচা কথা কৈছোঁ পাছত বেয়া পাই লাভ নাই দেই জুবিন দাক কিন্তু এনেকৈ কোৱাৰ আগতে এশবাৰ ভাবিবি দেই সঁচা কথা কৈছোঁ বন্ধু বান্ধৱীসকল আচলতে মই যি কওঁ ডাইৰেক্ট মানে কথাখিনি অ'পেন কৰোঁ দেই আৰু মই কথাখিনি মানে এনেকৈ কওঁ উপস্থাপন শৈলী বা কিবা শৈলী বেয়া হ'ব পাৰে কিন্তু আপোনালোকে দুখ নধৰিব কিন্তু জুবিন দাক যোনসকলে এনেদৰে কৈ আছে যেন পদ্মশ্ৰী সন্মানটো নিদিলে মদাহী আমুক তামুক কৈ আছোঁ ন মই সিহঁতক ক'ব বিচাৰিছোঁ তহঁতি কি ঘণ্টাডাল জান হে কি ঘণ্টাডাল জান তহঁতি জুবিন দাই পদ্মশ্ৰী সন্মানটো পোৱা যোগ্য জুবিন দাই এই শিল্পী সমাজত যি সাংস্কৃতিক দিশটোত কিমানখিনি কৰিছে তহঁতক আৰু বেলেগ ধৰণে শিকাই দিব নালাগে আৰু যি গীত মাতৰ কথা ক'বলৈ গ'লে গীত মাতৰ কথা দেই জুবিন দাই আজি অকল এটা ভাষাত গান গোৱা নাই নহয় কিমান ভাষাত গান গাইছে চাই ল'বি ইংলিছৰ পৰা আদি কৰি হিন্দীৰ পৰা আদি কৰি অসমীয়াৰ পৰা আদি কৰি বাঙালীৰ পৰা আদি কৰি নেপালীৰ পৰা আদি কৰি বড়োৰ পৰা আদি কৰি মিচিঙৰ পৰা আদি কৰি কিমান ভাষাত গান গাইছে হে জুবিন দাই পদ্মশ্ৰী সন্মানটো পোৱা যোগ্য এইটো পাব লাগেই কিন্তু কিয় নিদিলে কেলৈ নিদিলে কিন্তু সেইটো বহুত এটা ডাঙৰ প্ৰশ্নবোধক আৰু মই ভিডিঅ'টো সেইটো কাৰণে বনাইছোঁ আৰু যোনসকলে জুবিন দাক এনেকৈ ফকতীয়া কথা কৈ আছোঁ মই তহঁতক কৈ দিছোঁ কিন্তু দেই মই ক'ব বেলেগ ধৰণৰ বস্তু ক'ম মই দেই সঁচা কথা কৈছোঁ এনেকৈ জুবিন দাক কিন্তু আকৌ বেয়াকৈ কথা নকবি আকৌ মই এইটো স্পষ্ট কথা জুবিন দাক কিন্তু বেয়াকৈ নকবি আকৌ জুবিন দা মোৰ ভগৱান হয় জুবিন দা মোৰ ভগৱান জুবিন দা মোৰ গুৰু হয় ঠিক আছে খালি মই অন্ধভক্ত নহয় জুবিন দাক মই সমালোচনাও কৰিছোঁ কাৰণ কেলৈ মই অন্ধভক্ত নহয় দেই সঁচাকৈ মই জুবিন দাক সমালোচনা কৰিছোঁ এইটো কাৰণে সমালোচনা কৰিবলগীয়া হ'ল যিহেতুকে ৰাজীৱ ককাইদেউৰ ক্ষেত্ৰত মানে যোনকেইটা মন্তব্য আগবঢ়াইছিল তেতিয়া কিন্তু মই সমালোচনা কৰিছোঁ কাৰণ কেলৈ মই অন্ধভক্ত নহয় জুবিন দাই কিবা এটা মানে বেয়াকৈ ক'ব বা মোৰ দৃষ্টিত কিবা এটা বেয়াকৈ ক'ব সেই বস্তুটো মই আঙুলিয়াই দিওঁ মই অন্ধভক্ত নহয় কিন্তু জুবিন দাক মই বহুত ভাল পাওঁ মোৰ গুৰু হয় মোৰ ভগৱান হয় ঠিক আছে কিন্তু মই অন্ধভক্ত নহয় কিন্তু এতিয়া যোনটো সন্মান দিব লাগিছিল পদ্মশ্ৰী সন্মানটো জুবিন দাই পোৱা যোগ্য হয় পাব লাগে কিন্তু কিয় নিদিলে কেলৈ নিদিলে সেইটো নাজানো আৰু আপোনালোককো কৈছোঁ ঠিক আছে জুবিন দাই পদ্মশ্ৰী সন্মানটো পাব লাগে নে লাগে কওক মোৰ মতে পাব লাগে তো বেয়া লাগিল মানে পদ্মশ্ৰী সন্মানটো নাপোৱাৰ কাৰণে অতিকৈ দুখ লাগিছে আচলতে পাব লাগে জুবিন দাৰ দৰে এজন শিল্পীয়ে নাপালে কোনে পাব লাগে হয় আৰু মই এটা কথা ক'ব বিচাৰিছোঁ দেই জুবিন অনুৰাগীসকলক ভিডিঅ'টো যিমান পাৰে সিমান চাই আকৌ তহঁতি বৰ কথা নহয় জুবিন দাক মই ভাল পাওঁ জুবিন দা মোৰ গুৰু আমুক তামুক দেখা যাব কিমান ভিডিঅ'টো শ্বেয়াৰ হয় দেখা যাব শ্বেয়াৰ কৰ সঁচা কথা কৈছোঁ শ্বেয়াৰ কৰ এনেদৰে তহঁতি বৰ ফালি থাক জুবিন দাক বহুত ভাল পাওঁ জুবিন দা মোৰ গুৰু হয় মঞ্চ ষ্টেজত গৈ পিনে ভৰিত পৰি দিয়গে আচলতে সেইখিনি দেখাই লাভ নাই কিন্তু তই ভিডিঅ'টো শ্বেয়াৰ কৰি দেখা নাই তেতিয়া মই চাম যেন এই ভিডিঅ'টো যেন বহুত দৰ্শকৰ ওচৰত পোৱাই দিয়গে তেতিয়াই গম পাম যেন সঁচাকৈ জুবিন দাক সঁচাকৈ ভাল পায় এনেইতো বহুত কথা কৈ থাকোঁ ঠিক আছে মই এইটো ক'লোঁ আৰু যোনসকলে জুবিন দাক বেয়া মন্তব্য আগবঢ়াইছে মদাহী আমুক তামুক বুলি আগবঢ়াইছে নহয় মই তহঁতক কৈ দিলোঁ জুবিন দা তহঁতি মানে ক'লোঁ নাই মানে চুলি এডালৰ সমান জোৰ নাপাওঁ এইটোৱে ক'লোঁ জুবিন দাই কি কৰা নাই জুবিন দা সমান তহঁতি হ'বলৈ হ'লে ঠিক আছে মানে 10টা জনম লাগিব সেইকাৰণে জুবিন দাক জাহা তাহা যদি সমালোচনা নকৰিবি দেই সঁচাকৈ কৈছোঁ ভাইহঁত জুবিন দাক কিন্তু বেয়াকৈ নকৰিবি দেই জুবিন দা আমাৰ সকলোৱে মৰম হয় আমাৰ অসমৰ সম্পদ হয় সঁচা কথা কৈছোঁ তো তেনেকুৱা কথা তো জুবিন দাই মানে পদ্মশ্ৰী সন্মানটো নাপালে মোৰ মনটো বেয়া লাগিছে পাব লাগিছিল তো সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ কৰি মই বনাই দিছোঁ আপোনালোকৰ মাজলৈ দেই সঁচা কথা কৈছোঁ আৰু লগতে তহঁতক ক'ব বিচাৰিছোঁ জুবিনৰ অনুৰাগীসকল ভিডিঅ'টো শ্বেয়াৰ কৰ শ্বেয়াৰ নকৰিলে নহ'ব যিমান পাৰ সিমান শ্বেয়াৰ কৰ ঠিক আছে হ'ব দে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ কমেণ্ট কৰিব কমেণ্ট নকৰাকৈ নাথাকিব ধন্যবাদ।